1 লাখ চাকৰি দিম বুলি কলো কংগ্ৰেছে কলে নাই দিব নোৱাৰে মোৰো জেদ লাগিলে ঠিক আছে যা 1 লাখ কৈছিলো 2 লাখ দি দিম এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়ে আমি সংখ্যা পাৰ কৰিম কংগ্ৰেছৰ হিংসা লাগে আগত চাকৰি লওঁতে 1 কোটি টকা ঘোষ খাইছিলে 50 লাখ টকা ঘোষ খাইছিলে এতিয়া বিজেপিৰ দিনত ৰিক্সা চালকৰ লৰাই চাকৰি পায় ঠেলা চালকৰ লৰাই চাকৰি পায় সবজি বেপাৰী লৰাই চাকৰি পায় আমাৰ দুখীয়া দৰিদ্ৰ সন্তানে চৰকাৰী চাকৰি পায় কোনেও ভাবা নাছিল যে অসমত ইমান পৰিৱৰ্তন হ'ব পাৰে বুলি আজিও মানুহে বিশ্বাস নকৰে চাকৰি পোৱাৰ দিনাখন টিভিত আপোনালোকে দেখিছে মানুহৰ কিমান আবেগ কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু সেই কাৰণে আমি চিন্তা কৰো 1 লাখ কৈছিলো 2 লাখ দিলো অহাবাৰ 2 লাখ কম গৈ 4 লাখ দিব লাগিব এইটোৱে হৈছে বিজেপিৰ যাত্ৰা আমি কমকৈ কওঁ বেছিকৈ কৰো যে 25 অক্টোবৰৰ আগতে ফাইনেল লিষ্টটো উলিয়াই দিব তাৰ মাজতেই কিছুমান এনআইএছ ক্যান্ডিডেটে ডিভিজন বেঞ্চত তেওঁলোকে এটা কেছ কৰিলে আৰু বহুতো ক্যান্ডিডেটে এতিয়া চিন্তিত হৈছে যে এই নিযুক্তি প্ৰক্ৰিয়াত এই এনআইএছ কেছৰ যেটো এই প্ৰভাৱটো পৰিব নেকি তো মই আপোনালোকক ক'ব বিচাৰিছো এই কেছটোৱে ডিডব্লিউ 5550 তাত একো প্ৰভাৱ পেলাব নোৱাৰে কিয়নো এইটোৰ ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টটো অলৰেডি ওলাইছে তাৰ লগতে এইটো কেছ এনআইএছ ক্যান্ডিডেট সকলে সিঙ্গেল বেঞ্চত সিহঁতে কেছটো হাৰিছে লগতে তেওঁলোকে পেনাল্টিও খাবলগীয়া হৈছে তো তাৰ বাবে আপোনালোকে একো টেনচন কৰিব নালাগে 25 অক্টোবৰৰ আগতেই ফাইনেল লিষ্টটো উলিয়াই যাব তো আপোনালোকে ইয়াৰ বাবে একো টেনচন কৰিব নালাগে এতিয়া